নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 4500টা পদ আৰু 5550 পদৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো 5550টা পদ আৰু 4500 পদৰ ওভাৰলেপিং সম্পৰ্কীয় এটা টপিক আজি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম ভিডিঅ'টো সকলোৱে মতামত আগবঢ়াব হয়নে নহয় যোৱা বছৰতে যি 5550 পদ মুকলি কৰি দিছিল এতিয়ালৈকে যেহেতু ফাইনেলি মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই বা কোনো এখন মেৰিট লিষ্টে জেনেৰেল প্ৰাৰ্থীসকলৰ কাৰণে মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই যদিও বাকি কেটেগৰী কিছু ভেৰিফিকেশ্যন হৈছে কিন্তু এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ নোহোৱাতেই কি হৈছিল যে জানুৱাৰী মাহত 4500টা পদৰ বিজ্ঞাপন মুকলি কৰি দিছিল আৰু এই বিজ্ঞাপনৰ ফেব্ৰুৱাৰী মাহৰ পৰা যদি হোৱা কথা আছিল দুবাৰকৈ পোষ্টপন কৰাৰ পিছত মাৰ্চৰ 8 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া 4500ৰ কাৰণে চলি আছে এটা যেটো চলি আছে 5550 পদৰ মেৰিট লিষ্ট প্ৰকাশ হোৱাই নাই নোহোৱাকৈ যেটো আকৌ 4500ৰ পদ মুকলি কৰি দিছে এতিয়া ওভাৰলেপিং হ'ব নেকি অৰ্থাৎ এজন প্ৰাৰ্থীয়ে 5500 পদটো পাব 4500টো পাব এনেকুৱা ধৰণৰ হ'ব নেকি বা এই ধৰণৰ ওভাৰলেপিঙৰ কাৰণে এতিয়া চৰ্চা হৈ আছে বহুতে কৈ আছে ওভাৰলেপিং হ'ব বহুতে কৈ আছে নহয় এটা বিষয়টো হল যে ওভাৰলেপিং হলে একাংশ প্ৰাৰ্থী বঞ্চিত হ'ব যদিহে 4500ৰ মেৰিট লিষ্ট প্ৰকাশ কৰাৰ আগত বা কামখিনি সম্পূৰ্ণ কৰাৰ আগত যদিহে 5500ৰ কামখিনি সম্পূৰ্ণ হয় বা মেৰিট লিষ্ট বা ফাইনেল যিখিনি মেৰিট লিষ্ট সেইখিনি কি নহয় প্ৰকাশ নাপায় তেতিয়াহলে ওভাৰলেপিং হ'ব এইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব শিক্ষা বিভাগৰ ওপৰত যদিহে শিক্ষা বিভাগে ভাবে যে ওভাৰলেপিং কৰিম তেতিয়াহলে ওভাৰলেপিং হ'ব আৰু যদিহে শিক্ষা বিভাগে ভাবে যে যদিও 4500ৰ আবেদন প্ৰক্ৰিয়া চলি আছে কিন্তু 5500ৰ মেৰিট লিষ্ট প্ৰকাশ নহলেও কিন্তু যদি সেই প্ৰাৰ্থীসকলে 4500ত নিযুক্তি পুনৰ পায় তেতিয়াহলে সেই সকল প্ৰাৰ্থীৰ নাম কাটিব বিচাৰে বা ওভাৰলেপিং কৰিব নিবিচাৰে তেতিয়াহলে কিন্তু ওভাৰলেপিং নহয় আৰু এইটো বিষয়ত এতিয়া সঠিককৈ কোনেও ক'ব নোৱাৰিব সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব শিক্ষা বিভাগৰ ওপৰত শিক্ষা বিভাগে কেনেদৰে লৈ যায় বিষয়টো সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব শিক্ষা বিভাগৰ ওপৰত এটা 5500ত ধৰি লওক এজন প্ৰাৰ্থীয়ে এলপিটো পালে আৰু ইউপিটো পালে সেইজন প্ৰাৰ্থীয়ে যেহেতু মেৰিট লিষ্ট প্ৰকাশ হোৱাই নাই তাৰ সমান্তৰালকৈ এতিয়া আকৌ চলি আছে 4500ৰ আবেদন প্ৰক্ৰিয়া আৰু সেই প্ৰাৰ্থীগৰাকীয়ে যদি আকৌ 4500ত পাই যেতিয়া ওভাৰলেপিং হোৱাটো নিশ্চিত আৰু তেতিয়া হয়তো প্ৰাৰ্থীসকল বঞ্চিত হোৱাৰ চান্স থাকিব কিন্তু এইটো মই ক'লে যে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব শিক্ষা বিভাগৰ ওপৰত আৰু আশাবাদী যে এইটো বিষয় শিক্ষা বিভাগ তথা চৰকাৰে যথেষ্ট গুৰুত্ব সহকাৰে ল'ব কাৰণ এজন প্ৰাৰ্থীয়ে 5500টো নিযুক্তি পাব আৰু 4500টো পাব তেতিয়া বাকি প্ৰাৰ্থীসকল যিসকলৰ মাৰ্ক কম সেইসকল প্ৰাৰ্থী বঞ্চিত হ'ব আকৌ বঞ্চিত হ'ব কাৰণ ইয়াৰ 2019ৰ পৰা বহু প্ৰাৰ্থী এতিয়ালৈকে অপেক্ষা কৰি আছে হয়তো এইবাৰ কিছু সংখ্যকৰ চান্স আহিছে চাকৰি এটা পোৱাৰ কিন্তু এনেকুৱা ধৰণৰ যদি পুনৰ ওভাৰলেপিং হয় তেতিয়াহ'লে কিন্তু সেইসকল প্ৰাৰ্থী আকৌ বঞ্চিত হ'ব যিসকল প্ৰাৰ্থীৰ মানে কি মাৰ্ক কম গতিকে বিষয়টো গুৰুত্বপূৰ্ণ যথেষ্টই গুৰুত্বপূৰ্ণ কাৰণ প্ৰাৰ্থীসকলৰ কথাও এইটো যিসকলে কৈছে ওভাৰলেপিং হ'ব সেইটো নুই কৰিব নোৱাৰে যিসকলে কৈছে নহয় সেইটো নুই কৰিব নোৱাৰে এতিয়া ধুমুজাত প্ৰাৰ্থীসকল পৰি আছে এটা বিষয়টো যিহেতু ছ'চিয়েল মিডিয়াত বহুত বেছি চলি আছে যে ওভাৰলেপিং হ'ব ওভাৰলেপিঙৰ ফলত কাট অফ বহুত যাব আৰু প্ৰাৰ্থীসকল একাংশ প্ৰাৰ্থী পুনৰ বঞ্চিত হ'ব এনেকুৱা হ'লে এইবাৰ বোলে নহয় প্ৰত্যেকবাৰে কেনেকৈ হৈ থাকিব গতিকে শিক্ষা বিভাগে বিষয়টো নিশ্চয় আশাবাদী যে গুৰুত্ব সহকাৰে চাইছে আৰু সেইকাৰণে 5550 পদৰ মেৰিট লিষ্ট প্ৰকাশ নহওঁতেই 4500ৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এইটো বিষয়ত শিক্ষা বিভাগে আশাবাদী আশা কৰিছে যথেষ্ট গুৰুত্ব দিছে আৰু ওভাৰলেপিঙৰ পৰা প্ৰাৰ্থীসকলক মানে কি কৰিব নোহোৱা কৰিব ওভাৰলেপিং হ'লে কিন্তু পোৱাবিলাকে পাই থাকিব 5500ত যাৰ মাৰ্ক বেছি সেইসকলে পুনৰ 4500ত পাই যাব তেতিয়া ফ্ৰেছ প্ৰাৰ্থীসকল নাপাব এজন প্ৰাৰ্থীয়ে বহুকেইটা পদেই দখল কৰিব তেওঁ মাত্ৰ এটা পদহে পাব বাকী পদকেইটা ওভাৰলেপিঙৰ কাৰণে ৰৈ যাব আৰু তেতিয়া প্ৰাৰ্থীসকল বঞ্চিত হ'ব গতিকে এইটো বিষয়ত এতিয়াই কোৱাটো টান যে ওভাৰলেপিং হ'ব বা নহ'ব এইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব শিক্ষা বিভাগৰ ওপৰত
গতিকে প্ৰাৰ্থীসকলে যিহেতু কৈ আছে যে অভাৰলেপিং হ'ব নেকি বা বহুতে সুধিছে, গতিকে এইটো বিষয়ত কোৱাটো এতিয়ালৈকে সঠিক নহয় যে হ'ব বা নহ'ব, কাৰণ শিক্ষা বিভাগে কেনেকৈ কি প্ৰক্ৰিয়াৰে নিয়ে সেইটো লক্ষণীয় হ'ব। কিন্তু আশাবাদী যে শিক্ষা বিভাগে অভাৰলেপিং নকৰিব, কাৰণ বহুতেই আশা কৰি আছে যে যোৱাবেলিৰ পৰা এতিয়ালৈকে আশা কৰি আছে যে এটা চাকৰিৰ কাৰণে বা কিবাকৈ নামটো মেৰিট লিষ্টত আহক। এতিয়া যদিহে 4,500 আবেদন প্ৰক্ৰিয়া শেষ নহওঁতেই ধৰক 20 তাৰিখমানৰ ভিতৰত যদিহে কি কৰে মেৰিট লিষ্ট প্ৰকাশ কৰি দিয়ে, তেতিয়াহ'লে কিন্তু অভাৰলেপিঙৰ পৰা বাচিব প্ৰাৰ্থীসকল। আৰু যদিহে এতিয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে শিক্ষা বিভাগৰ ওপৰত, কি প্ৰক্ৰিয়াৰে অভাৰলেপিং নোহোৱা কৰে সেইটো নিৰ্ভৰ কৰে শিক্ষা বিভাগৰ ওপৰত। গতিকে আপুনি মই কৈ থাকিলেও হ'ব পাৰে, নহ'বও পাৰে। গতিকে সময় লৈ প্ৰত্যেকে অপেক্ষা কৰিব লাগিব আৰু সোনকালে 5,500 পদৰ মেৰিট লিষ্ট প্ৰকাশ কৰক, সেইটো আমি অনুৰোধ কৰিছোঁ শিক্ষা বিভাগক, যাতে প্ৰাৰ্থীসকলৰ এটা সকাহ পায়, কাৰণ আজি 1.5 বছৰ ধৰি অপেক্ষা কৰি আছে এইটো বিষয়ৰ ওপৰত। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 8 অক্টোবৰত নিযুক্তি দিব। গতিকে সেই হিচাপত চাবলৈ গ'লে হয়তো প্ৰক্ৰিয়াটো যিটো সময় আছে 7 মাহ সময় আছে, গতিকে সময় যিহেতু যথেষ্ট আছে, তেতিয়াহ'লে কি অভাৰলেপিং নোহোৱা নিশ্চয় কৰিব পাৰিব। আৰু ইতিমধ্যে GTBটোৰ ৰিজাল্ট আহিবই লাহেকৈ, গতিকে সময়লৈ প্ৰত্যেকে অপেক্ষা কৰক। আৰু পুনৰ ক'ব বিচাৰিছোঁ যে শিক্ষা বিভাগে অভাৰলেপিং নকৰিব। 5,500 যিসকল প্ৰাৰ্থী চিলেক্ট হ'ব, ফাইনেলি চিলেক্ট হ'ব, সেইসকল প্ৰাৰ্থী যাতে 4,500ৰ পৰা বাহিৰ কৰে, সেইটো অনুৰোধ কৰিছোঁ, যাতে অভাৰলেপিঙৰ কাৰণে বেলেগ প্ৰাৰ্থীসকল বঞ্চিত নহয়, সেইটোৱে অনুৰোধ কৰিছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইখিনিয়ে, ধন্যবাদ।